Hello viewers, মই ডিম্পিয়ে পুনৰ এবাৰ আপোনালোক সকলোকে মোৰ চেনেল নিউজ জাৰ্নিলৈ আদৰণি জনাইছো। আজিৰ ভিডিঅ'টোত মই দেখুৱাম ফিউচাৰ টেন্সৰ বিষয়ে। অৰ্থাৎ ফিউচাৰ টেন্সটোৰ প্ৰতিটো ভাগ, প্ৰতি 4টা ভাগে উদাহৰণৰ সহায়ত খুব সহজে আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে খুব ভাল পাব। আৰু মোৰ আগৰ ভিডিঅ'ত প্ৰেজেন্ট টেন্স আৰু পাষ্ট টেন্সৰ বিষয়ে আলোচনা কৰিছিলো। নতুন ভিউৱাৰসকলে প্লিজ মোৰ আগৰ ভিডিঅ'টো আপোনালোকে ডেছক্ৰিপশ্যন বক্সত গ'লে ইয়াৰ লিংক পাব, চাব পাৰিব। আৰু নেক্সট মোৰ আপডেটছবিলাক পাবৰ বাবে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু আজিৰ ভিডিঅ'টো চোৱাৰ পিছত মই ভাবোঁ আপোনালোকৰ টেন্স কনচেপ্টটো ক্লিয়াৰ হ'ব বুলি। তেতিয়াহ'লে দেৰি নকৰোঁ, আহক ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰেজেন্ট টেন্স, পাষ্ট টেন্সৰ দৰেই ফিউচাৰ টেন্সৰো 4টা ভাগ আছে। মই সেই ভাগকেইটা তলত লিখি দিছোঁ। ফিউচাৰ টেন্সটোক অসমীয়াত কোৱা হয় ভৱিষ্যৎকাল। ভৱিষ্যৎকাল বুলি কোৱা হয়। 4টা ভাগ মই তলত লিখি দিছোঁ। ফিউচাৰ চিম্পল, ফিউচাৰ কণ্টিনিউৱাছ, ফিউচাৰ পাৰফেক্ট, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। এতিয়া আমি প্ৰতিটো ভাগে এটা এটাকৈ সুন্দৰভাৱে বহলকৈ বুজি। ফিউচাৰ চিম্পল। ইয়াৰ সেন্টেন্স ষ্ট্ৰাকচাৰটো মই লিখি দিছোঁ। সাবজেক্টটো আহিবই, সাবজেক্ট প্লাছ তাৰপিছত আহিব হেল্পিং ভাৰ্ব মানে বি ভাৰ্ব। ফিউচাৰ টেন্সত মই বি ভাৰ্বৰ সহায় ল'ম উইল, প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মটো আহিব প্লাছ অবজেক্ট। এতিয়া ইয়াতে মই এটা কথা উল্লেখ কৰোঁ। আগতে গ্ৰামাৰত আপোনালোকে মন কৰিব, আমাৰ ফিউচাৰ টেন্সৰ বি ভাৰ্ব দুটা আমি সাধাৰণতে জানো, চেল আৰু উইল। কিন্তু এতিয়া গ্ৰামাৰ আপডেট হৈছে, নতুনকৈ কিছুমান নিয়ম আহিছে। আমি সাধাৰণতে আই লগত চেল আৰু উইৰ লগত চেল ব্যৱহাৰ কৰিছিলোঁ। কিন্তু এতিয়া গ্ৰামাৰ আপডেট হোৱাৰ বাবে সাধাৰণতে চেলৰ প্ৰায় ব্যৱহাৰ নহয় বুলিয়ে ক'ব পাৰি। এইটো নাই অৰ্থত আছে চেলটো। এতিয়া মাত্ৰ উইলটোৱে ব্যৱহাৰ কৰা হয়, প্ৰায় উইলে ব্যৱহাৰ কৰা হয়। চেলটো প্ৰায় উঠিয়ে গৈছে। গতিকে ময়ো এই ভিডিঅ'ত উইল হেল্পিং ভাৰ্বটোৱে সহায় ল'ম। ঠিক আছে। এতিয়া এইটো হৈছে ফিউচাৰ চিম্পলৰ ষ্ট্ৰাকচাৰ। ইয়াৰ মতে আমি এটা উদাহৰণ চাওঁ, তাৰপিছত মই বুজাই দিম। ছাবজেক্টৰ ঠাইত মই লিখিছোঁ চি, আমাৰ হেল্পিং ভাৰ্ব আহিলে উইল, চি উইল। ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম বহিব চি উইল গ' লিখি মই গ' মেইন ভাৰ্ব গ' লৈছোঁ, চি উইল গ'। আমি অবজেক্টত লিখিলোঁ টু মাৰ্কেট, চি উইল গ' টু মাৰ্কেট। এইটো আমাৰ হ'ল ছাবজেক্ট, এইটো বি ভাৰ্ব আহিলে, এইটো আমাৰ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মটো আহিলে, আৰু এইটো অবজেক্ট। বুজাই দিছোঁ। ফিউচাৰ চিম্পল মানে কি হয় মই কৈ দিছোঁ এবাৰ। যেতিয়া কোনোবা এটা কাম আমাৰ ভৱিষ্যতত হ'ব, যিখিনি সময় আহিবহে, এতিয়ালৈকে সেই সময়খিনি অহা নাই, গতিকে হ'বলগীয়া ঘটনাটো সদায় ফিউচাৰ চিম্পল হয়। এক্সাম্পল দিলোঁ মই চি উইল গ' টু মাৰ্কেট। তাই বজাৰলৈ যাব, তাই এতিয়ালৈকে বজাৰলৈ যোৱা নাই, তাই যাবহে। গতিকে এইটো ফিউচাৰ চিম্পল। আৰু ফিউচাৰ চিম্পলত সদায় মনত ৰাখিবলগীয়া কথাটো হৈছে ইয়াত বি ভাৰ্ব সদায় উইল হয়। যিহেতু মই এইটো বুজাই দিছোঁ, গতিকে বি ভাৰ্ব উইল হ'ব। চি উইল গ' টু মাৰ্কেট। মই আৰু এটা এক্সাম্পল দিওঁ। এতিয়া ইয়াত 2 নম্বৰ এক্সাম্পলটো আপোনালোকে মন কৰিব। এইটো আমাৰ ছাবজেক্টটো আহিলে, এইটো আমাৰ বি ভাৰ্ব আহিলে, এইটো আমাৰ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আহিলে, আৰু এই কাৰটো আমাৰ অবজেক্টত আহিছে। আকৌ 3 নম্বৰটো মন কৰিব, মই অসমীয়াত কৈ আছোঁ বাৰু। চি উইল ৰাইড এ বাইক, ছাবজেক্ট, এইটো বি ভাৰ্ব আহিলে, এইটো ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আহিলে, আৰু এইটো অবজেক্ট আহিলে। এতিয়া মই এই দুটা চেণ্টেন্সৰ মাজত ড্ৰাইভ আৰু ৰাইড, মই টেন্স শিকাই আছোঁ যদিও ড্ৰাইভ আৰু ৰাইডৰ ব্যৱহাৰ ক'ত হয় মই সেইটো ইয়াতে উল্লেখ কৰি দিওঁ। ড্ৰাইভ কেতিয়া হ'ব? যেতিয়া 4 হুইলাৰ হয়, 4চকীয়া বাহন যেতিয়া হ'ব, তেতিয়া তাত সদায় ড্ৰাইভ ইউজ কৰা হয়। যেনে কাৰ এখনত 4টা চকা থাকে আমি জানো, গতিকে ইয়াত আমি ইউজ কৰিছোঁ ড্ৰাইভ। আৰু বাইকখন হৈছে 2টা চকা, স্কুটি, বাইক, বাইচাইকেল এইবিলাক 2টা চকা, গতিকে এইবিলাকত সদায় হ'ব ৰাইড।
ঠিক আছে এতিয়া মই সেন্টেন্স কিটা অসমীয়াত আকৌ এবাৰ কৈ দিছো তেওঁ গাড়ী চলাব এতিয়ালৈকে তেওঁ গাড়ী চলোৱা নাই তেওঁ গাড়ী চলাবহে গতিকে এটো ফিউচাৰ সিম্পলৰ উদাহৰণ নেক্সট তাই স্কুটি চলাব বা তাই বাইক চলাব ইয়াতো এতিয়ালৈকে ছোৱালীজনীয়ে স্কুটিখন চলোৱা নাই তাই চলাবহে সময়খিনি তাই এতিয়ালৈকে অহা নাই আহিবহে গতিকে এই ক্ষেত্ৰত এটো হ'ব ফিউচাৰ সিম্পলৰ উদাহৰণ she will ride a bike তেতিয়াহলে ফিউচাৰ সিম্পল খিনি মই এইখিনি উদাহৰণৰ সহায়ত বুজাবলৈ চেষ্টা কৰিলো ফিউচাৰ কন্টিনিউয়াছ টেন্স কেতিয়া ব্যৱহাৰ কৰা হয় আমি জানোৱে কন্টিনিউয়াছ মানে হৈছে যেতিয়া কাম এটা সঘনে চলি থাকে সঘনে মানে একেৰাহে যেতিয়া চলি থাকে তেতিয়া তাত কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয় আৰু ফিউচাৰ কন্টিনিউয়াছ টেন্স হৈছে যেতিয়া ভৱিষ্যতত কোনোবা এটা কাম একেৰাহে চলি থাকিব তেতিয়া আমি ফিউচাৰ কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰোঁ ইয়াৰ সেন্টেন্স স্ট্ৰাকচাৰটো মই লিখি দিছো ফিউচাৰ কন্টিনিউয়াছ টেন্সৰ সেন্টেন্স স্ট্ৰাকচাৰটো হ'ল এনেকুৱা সাবজেক্ট ইয়াত বি ভাৰ্ব উইল আহিবই কাৰণ ফিউচাৰ টেন্স হয় এতিয়া কন্টিনিউয়াছ টেন্স হোৱাৰ কাৰণে আমাৰ বি আহিছে আৰু ভাৰ্বৰ সদায় ফিউচাৰ টেন্সত ফাৰ্স্ট ফৰ্মটো বহে আৰু কন্টিনিউয়াছ টেন্স মই আগৰ ভিডিঅ' বিলাকত মই উল্লেখ কৰিছোৱে কন্টিনিউয়াছ টেন্স হলে সদায় ভাৰ্বৰ ফাৰ্স্ট ফৰ্মটো বহে আৰু আইএনজি লাগে প্লাস আহিলে আমাৰ অবজেক্ট গতিকে ইয়াৰ মতে এটা সেন্টেন্স মই এটা উদাহৰণ এটা দি দিছো বি স্লিপিং এটো আহিলে আমাৰ সাবজেক্ট এটো আমাৰ বি ভাৰ্ব আহি গল হেল্পিং ভাৰ্ব এটো আমাৰ স্ট্ৰাকচাৰ মতে আহিছে ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম বহাইছো আমি স্লিপ প্লাস আমাৰ আইএনজি আহিছে ফৰ্মুলা মতে আৰু এটা কথা মই কৈ দিও স্ট্ৰাকচাৰত অবজেক্ট আছে কিন্তু এটা কথা প্ৰতিটো সেন্টেন্সত যে আমি অবজেক্ট লিখিবই লাগিব তাৰ কোনো নিৰ্দিষ্ট নিয়ম নাই অবজেক্ট লিখাৰ কোনো নিৰ্দিষ্ট নিয়ম নাই গতিকে ইয়াত অবজেক্ট মই নাই লিখা কিন্তু অবজেক্ট লিখিও মই এটা এক্সাম্পল দেখাম এটো মই অবজেক্টৰ অবিহনে দেখাইছো আৰু অবজেক্টৰ লগত মই এটা এক্সাম্পল দেখাম নেক্সট মই আৰু এটা উদাহৰণ লিখি দেখাইছো দ্বিতীয়টো এক্সাম্পল মই অবজেক্টৰ সহায়ত দেখাইছো মই কৈ আছো এটো সাবজেক্ট বি ভাৰ্ব আহিলে স্ট্ৰাকচাৰ মতে আমাৰ বি আহিলে এটো আমাৰ স্ট্ৰাকচাৰ মতে ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম প্লাস আইএনজি এটো আহিছে আমাৰ অবজেক্ট গতিকে ফাৰ্স্টত মই দিছো আই উইল বি স্লিপিং মই শুই থাকিম মই ভৱিষ্যতত শুই থাকিম এতিয়ালৈকে মই শুৱা নাই শুই থকা নাই মই শুমহে কামটো মই কৰিমহে ফিউচাৰ টেন্স নেক্সট ইউ উইল বি ইটিং এপল মই এতিয়ালৈকে আপেলটো মই এতিয়ালৈকে খোৱা নাই মই খাম মই জানো যে মই খাম মই ভৱিষ্যতত আপেল এটা খাই থাকিম হেতু বুজাইছে গতিকে কামটো ভৱিষ্যতত চলি থাকিব আকৌ মই ৰিপিট কৰিছো ভৱিষ্যতত যেতিয়া কাম এটা চলি থাকে হেতু হ'ব ফিউচাৰ কন্টিনিউয়াছ টেন্স গতিকে ইয়াত দুটা এক্সাম্পল মই দিলো আশা কৰিছো এই দুটা এক্সাম্পলৰ সহায়ত আপোনালোকে ফিউচাৰ কন্টিনিউয়াছ টেন্সটো বুজি পাইছে এবাৰ আহিব ফিউচাৰ পাৰফেক্ট ফিউচাৰ পাৰফেক্ট টেন্স কাক কয় মই কৈ দিও পাৰফেক্ট টেন্স সাধাৰণতে পাৰফেক্ট টেন্স মানে হৈছে যেতিয়া কোনোবা এটা কাম সম্পন্ন হয় যেতিয়া কোনোবা এটা কাম কৰি শেষ হৈ যায় হেতু হৈছে পাৰফেক্ট টেন্স আৰু ফিউচাৰ পাৰফেক্ট মানে কামটো আমাৰ ফিউচাৰ পাৰফেক্টত শেষ হ'ব ফিউচাৰ টেন্সত আমাৰ কামটো শেষ হ'ব গতিকে এটো ক'ব ফিউচাৰ পাৰফেক্ট ইয়াৰ সেন্টেন্স স্ট্ৰাকচাৰটো কি হ'ব মই লিখি দিছো ফিউচাৰ পাৰফেক্ট টেন্সৰ স্ট্ৰাকচাৰটো হ'ল সাবজেক্ট প্লাস উইল প্লাস হ্যাভ প্লাস ভাৰ্বৰ আমাৰ থাৰ্ড ফৰ্ম আহিব প্লাস এটো অবজেক্ট মই আকৌ কৈছো পাৰফেক্ট হৈছে যেতিয়া কাম এটা কৰি সম্পন্ন হয় ইয়াত কামটো কৰি সম্পন্ন হ'ব ফিউচাৰ টেন্সত ভৱিষ্যতত হ'ব গতিকে এটো হৈছে ফিউচাৰ পাৰফেক্ট টেন্স ইয়াৰ এটা গুৰুত্বপূৰ্ণ কথা মই উল্লেখ কৰো কথাটো হ'ল যে ইয়াত এটা মন কৰিবলগীয়া আমি আগত দেখিছিলো যে হি হওক সি হওক ইট হওক বা কোনোবা নেম হওক তেতিয়া আমি এইবিলাকৰ লগত ব্যৱহাৰ কৰিছিলো হেজ কাৰণ এটিটা থাৰ্ড পাৰসন সিঙ্গুলাৰ হয় হেতু গতিকে আমি হেজ লিখিছিলো কিন্তু এতিয়া ফিউচাৰ পাৰফেক্ট টেন্সত হি সি ইটৰ লগত হেভ এ ইউজ হ'ব কি কাৰণে হেভ ইউজ হ'ব মই কৈ আছো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমাৰ হেল্পিং ভাৰ্ব আছিলে হেল্পিং ভাৰ্বটো আছিলে
বা হেজ আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত সদায় হেভ বা হেজ হেল্পিং ভাৰ্ব ব্যৱহাৰ কৰিছিলোঁ কিন্তু এতিয়া ইয়াত মন কৰিবলগীয়া ফিউচাৰ পাৰফেক্ট টেন্সত কিন্তু আমাৰ হেল্পিং ভাৰ্ব আছে উইল গতিকে ইয়াত যিহেতু আমাৰ হেল্পিং ভাৰ্ব উইল আছে সেইটো কাৰণে আমি ফিউচাৰ পাৰফেক্ট টেন্সত হি সি ইট বা অন্য যিকোনো পাৰ্চনে হওক তাৰ লগত সদায় হেভ ব্যৱহাৰ কৰোঁ আকৌ কৈছোঁ মই যিহেতু প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ হেল্পিং ভাৰ্ব হয় এইটো হেভ আৰু হেজ গতিকে আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত এইটো ব্যৱহাৰ কৰোঁ যেনে মই এটা প্ৰেজেণ্ট পাৰফেক্টৰ উদাহৰণ দিছোঁ হি হেজ টু ডু দিছ work he has to do this work এইটো আমাৰ প্ৰেজেণ্ট পাৰফেক্ট ইয়াত আমাৰ হেল্পিং ভাৰ্ব আমি হেজ লগাইছোঁ এইটো প্ৰেজেণ্ট পাৰফেক্ট মন কৰিব ভালকৈ এইটো প্ৰেজেণ্ট পাৰফেক্টৰ চেণ্টেন্স হয় ইয়াত আমি হেল্পিং ভাৰ্ব হেজ লৈছোঁ হেল্পিং ভাৰ্ব বাৰে বাৰে উল্লেখ কৰিছোঁ হেল্পিং ভাৰ্ব হেজ লৈছোঁ কিন্তু ইয়াত আমাৰ হেল্পিং ভাৰ্ব উইল আছে এইটো হেল্পিং ভাৰ্ব হয় ফিউচাৰ পাৰফেক্টত এইটো হেল্পিং ভাৰ্ব উইল আছেই আৰু সেইটো কাৰণে উইল থকাৰ কাৰণে আমি ফিউচাৰ পাৰফেক্ট টেন্সত যি পাৰ্চনে হওক লাগিলে আই উই ইউ হি চি ইট নেম দে যিয়ে নহওক লাগিলে সদায় হেভ ইউজ হয় ঠিক আছে এইটো কনচেপ্ট ক্লিয়াৰ হৈছে বুলি মই ভাবিছোঁ ফিউচাৰ পাৰফেক্ট টেন্সৰ এটা উদাহৰণ দিওঁ তেতিয়া আপোনালোকে বুজি পাব উদাহৰণটোত মই লিখিছোঁ উই উইল হেভ গান টু মাৰ্কেট এইটো ষ্ট্ৰাকচাৰ মতে আহিছে আমাৰ ছাবজেক্ট এইটো আমাৰ হেল্পিং ভাৰ্ব আহিলে উইল এইটো ষ্ট্ৰাকচাৰ মতেই আহিছে গান যিহেতু পাৰফেক্ট হয় মই আগত উল্লেখ কৰিছোঁ আগৰ ভিডিঅ'বিলাকত পাৰফেক্ট টেন্সত সদায় ভাৰ্বৰ থাৰ্ড ফৰ্ম বহে গতিকে গ'ৰ থাৰ্ড ফৰ্ম গান অবজেক্ট আমি লিখিছোঁ টু মাৰ্কেট আমি বজাৰলৈ যাম মানে এইটো অৰ্থ সেইটো হ'ব আমি বজাৰলৈ যোৱা কামটো ফিউচাৰত সম্পন্ন হ'ব এতিয়ালৈকে হোৱা নাই ফিউচাৰত সম্পন্ন হ'বহে মই আৰু এটা উদাহৰণৰ সহায়ত বুজাবলৈ চেষ্টা কৰিম এইটো আহিলে আমাৰ ছাবজেক্ট হেল্পিং ভাৰ্ব আৰু ভাৰ্বৰ এইটো থাৰ্ড ফৰ্ম আহিলে এইটো আহিলে অবজেক্ট মই পিজ্জা খাই শেষ হ'ব ফিউচাৰত মোৰ পিজ্জা খোৱা কামটো কৰি শেষ হ'ব আৰু এটা মই উদাহৰণ দিছোঁ 3 নম্বৰ উদাহৰণটো হি উইল হেভ এইখিনি কথা মই আকৌ এবাৰ মই উল্লেখ কৰিব বিচাৰোঁ প্ৰেজেণ্ট টেন্সত আমি জানো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হিৰ লগত হেজ বহে কাৰণ এইটো প্ৰেজেণ্ট পাৰফেক্টৰ এইটো হেল্পিং ভাৰ্ব হয় কিন্তু এতিয়া আমি কি শিকি আছোঁ ফিউচাৰ পাৰফেক্ট গতিকে ফিউচাৰ পাৰফেক্টৰ ষ্ট্ৰাকচাৰটোত আমাৰ হেল্পিং ভাৰ্ব উইল আছে এইটো মই তাৰ এটা এক্সাম্পল দি দিছোঁ এইটো উইল আহিলে ছাবজেক্ট আহিলে এইটো আমাৰ হেল্পিং ভাৰ্ব আহিলে আৰু হেল্পিং ভাৰ্ব যিহেতু উইল আছে গতিকে হিৰ লগত পাৰফেক্ট ফিউচাৰ পাৰফেক্ট টেন্সত সদায় হেভ ব্যৱহাৰ হয় আশা কৰিছোঁ এইবাৰ আপোনালোকৰ কনচেপ্টটো পূৰা ক্লিয়াৰ হৈছে বুলি আৰু এইটো আহিলে আমাৰ ভাৰ্বৰ থাৰ্ড ফৰ্ম আৰু এইটো অবজেক্ট ডাউবৰক মই আশা কৰোঁ আপোনালোকে ফিউচাৰ পাৰফেক্ট টেন্সটো বুজি পাইছে আৰু এই কনচেপ্টটো ক্লিয়াৰ হৈছে বুলি যদি ইয়াত কিবা অসুবিধা হৈছে কমেণ্ট ছেকশ্যনত মোক জনাওক তেতিয়া মই আৰু এবাৰ ভালদৰে বুজাবলৈ আপোনালোকক চেষ্টা কৰিম আমি শিকিম ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ মানে কি হয় মই কৈছোঁ পাৰফেক্ট কণ্টিনিউৱাছ মানে আমি জানোৱে যেতিয়া কোনোবা এটা কাম অলপ সময় ধৰি চলি থাকে তেতিয়া তাক পাৰফেক্ট কণ্টিনিউৱাছ টেন্স বুলি কোৱা হয় এতিয়া ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ হৈছে কোনোবা এটা কাম আমাৰ ফিউচাৰত অলপ সময় ধৰি চলি থাকিব কামটো আৰম্ভ হোৱা নাই সময়টো আৰম্ভ হোৱা নাই আৰম্ভ হ'ব ফিউচাৰত আৰু এইটো অলপ সময় ধৰি চলি থাকিব সেইটো কোৱা হয় ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ইয়াৰ মই ষ্ট্ৰাকচাৰটো লিখি দিছোঁ ইয়াৰ ষ্ট্ৰাকচাৰটো চি প্লাছ উইল প্লাছ হেভ বিন এতিয়া আমাৰ পাৰফেক্ট টেন্সৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ষ্ট্ৰাকচাৰত বিন আহিছে প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্লাছ আই এন জি প্লাছ অবজেক্ট প্লাছ চিন্স বা ফৰ প্লাছ টাইম ষ্ট্ৰাকচাৰটো দীঘল হয় কিন্তু ইয়াত চিন্তা কৰিবলগীয়া একো নাই কেইটামান সহজ উদাহৰণৰ সহায়ত ইয়াত আপোনালোকে সহজে বুজি ল'ব পাৰিব কিন্তু তাৰ আগতে মই আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ চিন্স আৰু ফৰ কেতিয়া ব্যৱহাৰ কৰা হয় মই আকৌ এবাৰ সেইখিনি বস্তু দেখুৱাব বিচাৰিছোঁ কাৰণ হয়তো সকলোৱে সেই ভিডিঅ'টো নাই দেখা গতিকে মই এবাৰ দেখুৱাওঁ
সিন্স আমি কেতিয়া ব্যৱহাৰ কৰোঁ যেতিয়া আমাৰ টাইমটো ফিক্স হয় সময়টো ফিক্স হয় জানুৱাৰী মানডে 9 o'clock 2010 মৰ্নিং মানে এইখিনি টাইম ফিক্স আমি জানুৱাৰী কেতিয়া আহে জানো সদায় ফেব্ৰুৱাৰী আগত আহে বছৰৰ প্ৰথমটো মাহ জানুৱাৰীটো আমি ইচ্ছামতে বদলাব নোৱাৰোঁ কেতিয়াবা ফেব্ৰুৱাৰীৰ পিছত বা কেতিয়াবা ডিচেম্বৰৰ আগত বা কেতিয়াবা নৱেম্বৰৰ পিছত এনেকৈ আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ মানডে তেনেকৈ ফিক্স হয় মানডেটো সানডেৰ পিছত আহে টিউজডেৰ আগত আহে 9 o'clockও ফিক্স 2010 মৰ্নিং এইবিলাকো ফিক্স মৰ্নিংটো তেনেকৈ আৰু আমাৰ 2000টো তেনেকৈ ফিক্স 2009ৰ পিছত আহে আমি মন গ'লে ইয়াক সলাব নোৱাৰোঁ তেনেকৈ ফৰটো হৈছে ফিক্স নহয় মানে 10 আৱাৰ্ছ মানে 10 ঘণ্টা কেতিয়াৰ 10 ঘণ্টা আমি নাজানো হয়তো যোৱা বছৰৰ হ'ব পাৰে যোৱা সপ্তাহৰ হ'ব পাৰে যোৱা মাহৰ কোনটো মাহৰ হয় আমি নাজানো 2 years বুলি 2 বছৰ জাষ্ট কথাটোৱে কৈছে কেতিয়াৰ 2 বছৰ সেইটো উল্লেখ কৰি দিয়া নাই বা 1 week এসপ্তাহটো কেতিয়াৰ হয় সেইটো আমাক উল্লেখ কৰি দিয়া নাই মাত্ৰ কৈছে যে এসপ্তাহ গতিকে ফিক্স নহয় তেতিয়া আমি ফৰ ব্যৱহাৰ কৰোঁ এতিয়া এটা সহজ উদাহৰণ মই দেখাইছোঁ খুব সহজ মাই মাদাৰ উইল হেভ বিন কুকিং ফুড ফৰ 30 minutes ইয়াত মই দেখাইছোঁ মাই মাদাৰটো ছাবজেক্ট এইটো আমাৰ হেল্পিং ভাৰ্ব আহিলে এইকেইটাও আমাৰ ষ্ট্ৰাকচাৰ মতে আহিছে হেভ বিন প্লাছ ভাৰ্বৰ লগত আমাৰ ING লাগিছে ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম তাৰপিছত আমাৰ এইটো আহিলে অবজেক্ট তাৰপিছত এইটো আমাৰ ষ্ট্ৰাকচাৰ মতে আহিলে আৰু এইটো হ'ল আমাৰ টাইম এতিয়া ইয়াত ফৰ কিয় আহিছে ধৰিব পাৰিছেনে কাৰণ মই কৈছোঁ 30 minutes বুলিহে কৈছোঁ মিনিটছটো কেতিয়াৰ হয় অহা সপ্তাহৰ হ'ব পাৰে অহা বছৰৰ হ'ব পাৰে অহা মাহৰ হ'ব পাৰে এইটো আমাক ফিক্সকৈ কৈ দিয়া নাই কোনটো মাহৰ হয় বা কোনটো সপ্তাহৰ হয় জাষ্ট আমাক কৈছে 30 minutes গতিকে এইটো ফিক্স নহয় সেইটো কাৰণে আমি ইয়াত ফৰ ব্যৱহাৰ কৰিছোঁ মোৰ মায়ে আধা ঘণ্টাৰ বাবে 30 মিনিটৰ বাবে খাদ্য প্ৰস্তুত কৰি থাকিব আৰু এটা মই উদাহৰণ দিছোঁ দে উইল হেভ বিন লাৰ্ণিং ইংলিছ চিন্স মানডে এইটো আমাৰ ছাবজেক্ট এইবোৰ ষ্ট্ৰাকচাৰ মতে আহিলে ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্লাছ ING আহিলে এইটো হ'ল আমাৰ অবজেক্ট এইটো আমাৰ ষ্ট্ৰাকচাৰ মতে আহিছে এইটো হৈছে টাইম এতিয়া ইয়াত চিন্স আমি কিয় ব্যৱহাৰ কৰিছোঁ কাৰণ এইটো ফিক্স টাইম হয় মানডে আমি জানো মানডে আমি ইচ্ছামতে সলাব নোৱাৰোঁ সানডেৰ পিছত মানডে আহে টিউজডেৰ আগত মানডে আহে আমি মন গ'লে ৱেডনেছডেৰ পিছত মানডে বা থাৰ্ছডেৰ আগত মানডে আনিব নোৱাৰোঁ এইটো ফিক্স গতিকে আমাৰ নিয়ম অনুসৰি চিন্স আহিছে সিহঁতে সোমবাৰৰ পৰা ইংলিছ শিকি থাকিব কামটো ভৱিষ্যতত চলি থাকিব গতিকে এইটো হৈছে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ এক্সাম্পল আশা কৰিছোঁ এই সহজ উদাহৰণকেইটাৰ সহায়ত ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সটো আপোনালোকে সহজতে সকলোৱে বুজি পাইছে বুলি ভিডিঅ'টোত ফিউচাৰ টেন্সৰ লেসন মই ইমানতে সামৰণি মাৰিছোঁ কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব যে আপোনালোকে বুজিবলৈ সহজ হৈছেনে নাই হোৱা যদি কিবা অসুবিধা হৈছে মোক জনাব মই আকৌ এবাৰ বুজাবলৈ চেষ্টা কৰিম ঠিক আছে আজিৰ ভিডিঅ'টো তেতিয়াহ'লে ইমানতে সামৰণি মাৰিছোঁ